নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। আজি এই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে শৰ বা খজুৱতি। বিভিন্ন কাৰণত আমাৰ শৰীৰত শৰ বা খজুৱতি হোৱা দেখা যায়। বিশেষকৈ এই ৰোগবিধ পানী আৰু বেক্টেৰিয়াৰ ফলতেই হোৱা দেখা যায়। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এই ৰোগ ঘৰুৱাভাৱে কিদৰে নিৰাময় কৰিব পাৰি আৰু এই ৰোগৰ পৰা হোৱা ছালত যি ক'লা দাগ, সেই দাগসমূহ কিদৰে নিৰাময় কৰিব পাৰি এই বিষয়ে আলোচনা কৰিম। এই ৰোগ নিৰাময়ৰ বাবে প্ৰথমে আমাক লাগিব এটা পকা কল আৰু এটা নেমু। প্ৰথমে আপোনালোকে কলটোৰ বাকলি গুচাই এটা পাত্ৰত ভালকৈ থৈ ল'ব। ইয়াৰ পাছত নেমু টেঙাটো মাজতে কাটি নেমু টেঙাৰ ৰসখিনি কলটোত দি দিব। ইয়াৰ পিছত আপোনালোকে কল আৰু নেমু টেঙাৰ ৰসখিনি হাতেৰে ভালদৰে মিশ্ৰণ কৰি ল'ব। এতিয়া আপোনালোকে এই মিশ্ৰণখিনি আপোনালোকৰ শৰ বা খজুৱতি অংশত এডোখৰ কপাহ লৈ লাহে লাহে লগাই দিব। এই লগোৱা মিশ্ৰণখিনি অলপমান শুকাবলৈ দিব। শুকোৱাৰ পাছত এই মিশ্ৰণখিনি ভালদৰে ধুই দিব। এনেদৰে দৈনিক এসপ্তাহমান কৰিলে দেখিব আপোনাৰ শৰ বা খজুৱতিবোৰ লাহে লাহে নাইকিয়া হৈ পৰিছে। ইয়াৰ পাছত আলোচনা কৰিব ওলাইছোঁ এই শৰ বা খজুৱতিৰ দাগবোৰ কিদৰে আঁতৰ কৰিব পাৰি। ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব অলপমান নাৰিকল তেল আৰু কেইডোখৰমান কাপোৰত দিয়া কফু। প্ৰথমে আপোনালোকে কাপোৰত দিয়া কফুৰ কেইডোখৰ ভালদৰে পিচি গুড়ি কৰি ল'ব আৰু এই গুড়ি কৰা কফুখিনি এটা পাত্ৰত থ'ব আৰু এই পাত্ৰত আপোনালোকে অলপমান নাৰিকল তেল দিব। নাৰিকল তেল আৰু কফু গুড়িখিনি ভালদৰে মিশ্ৰণ কৰি ল'ব আৰু এই মিশ্ৰণখিনি আপোনালোকে এডোখৰ চফা কপাহত লগাই আপোনালোকৰ শৰ বা খজুৱতি হোৱা দাগবোৰত লাহে লাহেকৈ লগাই দিব। এনেদৰে নিয়মিতভাৱে লগালে দেখিব আপোনাৰ শৰ বা খজুৱতি হোৱা অংশৰ দাগসমূহ নাইকিয়া হৈ পৰিছে। আপোনালোকে কফু আৰু নাৰিকল তেলৰ এই মিশ্ৰণটো একেবাৰতে বনাই এটা সাঁফৰ মৰা বটলত ভৰাই থ'ব আৰু নিয়মিতভাৱে ব্যৱহাৰ কৰিব। এনেদৰে ব্যৱহাৰ কৰিলে দেখিব যে আপোনালোকৰ শৰ বা খজুৱতি হোৱা অংশসমূহৰ যি দাগ, সেই দাগসমূহ অতি সহজে নাইকিয়া হৈ পৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি ভৱিষ্যতে আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মন যায় তেতিয়াহ'লে ন'টিফিকেশ্যন পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ইমানখিনি ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল।